নমস্কাৰ ৰাইজ, মোৰ চেনেলটোলৈ পুনৰ স্বাগতম। অসম এতিয়াও আমাৰ প্ৰিয় জুবিন গাৰ্গৰ শোকত বিভোৰ। ছিংগাপুৰত দেহাৱসান হোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ দাবীৰ মাজতে উদ্যোগপতি গৌতম আদানীয়ে তেখেতৰ পুত্ৰ জিত আদানীক লগত লৈ জুবিন গাৰ্গৰ পৰিয়ালক লগ ধৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ বাতৰিয়ে শিৰোনামা দখল কৰিছে। কিন্তু গৌতম আদানীয়ে কিয় জুবিন গাৰ্গৰ পৰিয়ালক লগ কৰিলে? মহান শিল্পীগৰাকীক সন্মান নে অন্য কিবা বেলেগ উদ্দেশ্য আছে? সামাজিক মাধ্যমত এনেকৈও খবৰ ওলাইছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও গৌতম আদানী অহাৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেনো কৈছে তেওঁ নাভাবে জুবিন গাৰ্গৰ প্ৰতি গৌতম আদানীৰ কিবা কৰিবলগীয়া আছে। সামাজিক মাধ্যমত এনেকৈও ওলাইছে এজন বেপাৰীয়ে জুবিনক যথেষ্ট ক্ষতি কৰিলে, আনজনে এতিয়া একেবাৰে ধ্বংস কৰিব, ইত্যাদি ইত্যাদি। এতিয়া আহক আজিৰ ভিডিঅ'ত আমি আদানী কোন, অসমত তেওঁৰ বিশাল বিনিয়োগ, শেহতীয়া বিনিয়োগৰ স্থিতি আৰু আদানী আৰু তেখেতৰ পুত্ৰৰ জুবিন গাৰ্গৰ ঘৰলৈ অহাৰ কিবা গুপ্ত উদ্দেশ্য আছে নেকি সেয়া জানিম। গৌতম আদানী হ'ল আদানী গ্ৰুপৰ অধ্যক্ষ, ভাৰতৰ অন্যতম বৃহৎ কলগমাৰে বা ব্যৱসায়িক গোষ্ঠী। গুজৰাটত জন্মগ্ৰহণ কৰা তেওঁ বন্দৰ, শক্তি, বিমানবন্দৰ আদি ক্ষেত্ৰত এক সাম্ৰাজ্য গঢ়ি তুলিছে, যাৰ ফলত তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ অন্যতম হৈ পৰিছে। 2025 চনৰ ছেপ্টেম্বৰ মাহলৈকে আদানী ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি আৰু বিশ্বৰ 29 নম্বৰ স্থানত আছে, যাৰ সম্পত্তিৰ পৰিমাণ বৰ্তমান $64 বিলিয়ন। সততে ভাৰতীয় জনতা পাৰ্টি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত সুসম্পৰ্ক থকা গৌতম আদানীয়ে উত্তৰ পূৰ্বাঞ্চলতো কিছুদিনৰ আগৰ পৰা ইনভেষ্টমেণ্টৰ মন মেলিছে। যোৱা 28 ছেপ্টেম্বৰত আদানী আৰু তেওঁৰ পুত্ৰ জিত আদানীয়ে গুৱাহাটীৰ কাহিলীপাৰাত জুবিন গাৰ্গৰ বাসভৱনত ভ্ৰমণ কৰে। তেওঁ জুবিন গাৰ্গক এজন সঁচা কিংবদন্তি বা লিজেণ্ড, যাৰ সংগীত উত্তৰ পূৰ্বাঞ্চলৰ স্বৰ হৈ পৰিছিল বুলি কয়, আৰু পৰিয়ালক জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে সহায় কৰাৰ আশ্বাস দিয়া বুলি সামাজিক মাধ্যমত ওলাইছে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত এডভান্টেজ আছাম 2.0 শীৰ্ষক সন্মিলনত তেওঁ অসমৰ বাবে 50,000 কোটি টকা আৰু এই বিনিয়োগ শক্তি, বিমানবন্দৰ, ৰাস্তা ঘাট, চিটি গেছ আৰু চিমেণ্ট আদি খণ্ডত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তাৰ পিছত মে' মাহত ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টমেণ্টৰ শীৰ্ষ সন্মিলনত এক গুৰুত্বপূৰ্ণ ঘোষণাত আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে পৰৱৰ্তী দশকত উত্তৰ পূব ৰাজ্যসমূহত অতিৰিক্ত 50,000 কোটি টকা বিনিয়োগ কৰাৰ ঘোষণা কৰে। আদানীৰ বেছিভাগ প্ৰকল্পই যোৱা মাহলৈকে পৰিকল্পনা বা আৰম্ভণিৰ স্তৰত আছে। থাৰ্মেল পাৱাৰ প্লেণ্টৰ স্থান নিৰীক্ষণ চলি আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত নতুন টাৰ্মিনেলৰ কাম দ্ৰুতগতিত চলি আছে। আদানীয়ে গুৱাহাটী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এইবোৰৰ সন্দৰ্ভত আলোচনা কৰিছিল। সম্প্ৰতি আদানীৰ প্ৰজেক্টবিলাকত কোনো গুৰুত্বৰ পলম হোৱাৰ খবৰ নাই, কিন্তু ভূমি সংক্ৰান্তীয় সমস্যা বৰ্তিয়ে আছে। মুঠতে আদানী গ্ৰুপৰ এই বিনিয়োগে 1 লাখতকৈ অধিক লোকক ডাইৰেক্ট আৰু ইনডাইৰেক্টভাৱে কৰ্মসংস্থান দিয়াৰ প্ৰতিশ্ৰুতি আছিল, আৰু এই প্ৰজেক্টবিলাকত ৰূপায়ণ হ'বলৈ অনাগত 5-10 বছৰ সময় লাগিব বুলি আশা কৰা হৈছে। এতিয়া ডাঙৰ প্ৰশ্ন হ'ল, আদানীয়ে জুবিন গাৰ্গৰ পৰিয়ালক এই দুখৰ সময়ত যি সহানুভূতি দেখুৱালে, সেই দুখ সঁচা নে ৰাইজক দেখুওৱাৰ এক কৌশল? অসৎ উদ্দেশ্যৰ কোনো প্ৰত্যক্ষ প্ৰমাণ পোৱা নাযায় যদিও পৰিস্থিতিয়ে এই প্ৰশ্নৰ সৃষ্টি কৰিছে। জুবিন গাৰ্গ আছিল এক বিপ্লৱী সত্তা, যিজনে পৰিৱেশৰ ক্ষতি আৰু অন্যায় অত্যাচাৰৰ বিৰুদ্ধে সততে মাত মাতি আহিছিল। আদানী ভ্ৰমণৰ সময়ত, বিশেষকৈ জুবিনৰ সন্দেহজনক মৃত্যুৰ তদন্ত চলি থকা সময়ত অনুৰাগীসকলে সন্দেহৰ চকুৰে চাইছে। জুবিন গাৰ্গৰ ঘৰলৈ অহাৰ পাছত আদানীয়ে এক্সপ'ষ্টত কিন্তু জুবিন গাৰ্গৰ মানৱীয়তাৰ প্ৰশংসা কৰিছে আৰু জুবিন গাৰ্গক কিংবদন্তি পুৰুষ বুলি উল্লেখ কৰিছে। আনহাতে জুবিন গাৰ্গৰ অনুৰাগীকে ধৰি একাংশ বুদ্ধিজীৱীয়ে তেওঁৰ প্ৰকল্পবোৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজত জুবিন গাৰ্গৰ ঘৰলৈ আহি আদানীৰ ভাৱমূৰ্তি কোমল কৰাৰ এক পৰিকল্পনা বুলি ভাবিছে। এতিয়া আহোঁ, আদানীৰ বিৰুদ্ধে অসমত ক'ত প্ৰতিবাদ হৈছে? 2025 চনৰ জুন মাহত কোকৰাঝাৰৰ বড়োলেণ্ডত আদানী গ্ৰুপৰ প্ৰস্তাৱিত থাৰ্মেল পাৱাৰ প্লেণ্টৰ বাবে ভূমি আবণ্টন দিয়াৰ বাবে ডাঙৰ প্ৰতিবাদৰ সূত্ৰপাত হয়। জনজাতীয় লোকসকলে অভিযোগ কৰে যে বন অধিকাৰ আইন ভংগ কৰা হৈছে, সন্মতি নোলোৱাকৈ উচ্ছেদ কৰা হৈছে আৰু পৰিৱেশৰ ক্ষতি সাধন কৰা হৈছে। 3400 বিঘা মাটি লোৱাৰ প্ৰস্তাৱ হৈছিল, যাৰ ফলত হাজাৰ হাজাৰ লোকৰ ক্ষতি হ'লহেঁতেন। আন্দোলনকাৰীসকলে ৰাস্তা বন্ধ কৰি দিছিল, আদানী গো বেক ধনীৰ দৰে শ্লোগান দিছিল।
শেষত অসম চৰকাৰ আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৰাইজৰ দাবী মানি ল'লে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰজেক্টটো বেলেগ ঠাইলৈ লৈ যোৱাৰ কথা ক'লে। এইখিনিতে এটা প্ৰশ্ন হয়, আমি কোনোবা এজন উদ্যোগপতিক ইনভেষ্টমেণ্ট বা বিনিয়োগ কৰাত বাধা দিম নেকি? নিশ্চিতভাৱে আমি নোৱাৰোঁ। যিমান বেছি আমাৰ দেশত ইনভেষ্টমেণ্ট হ'ব, সিমানে আমাৰ চাকৰি ওলাব, প্ৰতিজন মানুহৰ ইনকম বাঢ়িব। যদি আমি মেচিনাৰী টেকনলজি আদি ইনভেষ্টমেণ্ট কৰোঁ, তেন্তে আমাৰ প্ৰডাকশ্যন বাঢ়িব, বেছি প্ৰডাকশ্যনে বুজাই বেছি ৰপ্তানি হ'ব, উন্নত ঘৰুৱা সুবিধা হ'ব আৰু আমাৰ ইকনমিটো ভাল হ'ব। কিন্তু ইনভেষ্টমেণ্টৰ নামত মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰি দেশত প্ৰযোজ্য হৈ থকা ফৰেষ্ট ল, এনভাইৰনমেণ্টেল ল ইত্যাদি ভংগ কৰি ইনভেষ্টমেণ্ট কৰিব, সেয়াও নহ'ব। যিটো হ'বলৈ গৈ আছিল কোকৰাঝাৰ জিলাত। কাৰণ চৰকাৰৰ যদি আদানীৰ প্ৰকল্পক মাটি দিয়াৰ মন আছিল, তেন্তে ফৰেষ্ট ৰাইটছ এক্ট আৰু ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট ফ'ল' কৰি আগবাঢ়িব লাগিছিল। এই আইনমতে চৰকাৰে প্ৰথমে জনজাতি মানুহখিনিক অনুমতি লৈহে কোনো প্ৰকল্পত মাটি দিব পাৰিব। শেষত জুবিন গাৰ্গৰ পৰিয়াললৈ আদানীৰ সহায়ৰ প্ৰস্তাৱ নিস্বাৰ্থ যেন লাগিলেও বিনিয়োগ আৰু প্ৰতিবাদৰ পটভূমিত প্ৰশ্নৰ সৃষ্টি হৈছে। এয়া জুবিন গাৰ্গৰ পৰিয়াললৈ প্ৰকৃত সহানুভূতি নে কৌশলগত সহানুভূতি? আপুনি কি ভাবে? কমেণ্ট বক্সত মন্তব্য কৰিব। আপুনি যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অন কৰিব। ধন্যবাদ।